ভাৰ্যাপুত্ৰ সুকে বেহি কান্দিয়থ তাৰাৰ মাজত সিটো মৰে লক্ষ্মীকান্ত কমল নয়ন জুৰি ধ্যান গম্য বন্দী বিষ্ণু ভৱভাৰণ সকল আজি দুৰ্গাকুছিৰ নামঘৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু শিশুৰী সবাৰ পালনি আমাৰ আজি আমাৰ পৰম ভাগ্য যিসকল সদাশয়ৰূপে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৰ ধৰি লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষ বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিঘিনি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতী দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে আজি আমি আপোনালোকৰ মাজত কিছু সময়ৰ কাৰণে আহিছোঁ আৰু ইয়াৰ পৰা আমি আকৌ গুচি যাম। কালিৰ পৰা ধৰি এই মহাভাগৱত অনুষ্ঠানটো যিসকল পাঠে ব্যাখ্যাকাৰে পৰিচালনা কৰি আছেই সেইসকলক মই আন্তৰিক শুভেচ্ছা আগবঢ়াইছোঁ। কাৰণ এনেধৰণৰ ধৰ্ম আলোচনা সভা সমিতিবোৰ এইসকলে ৰক্ষণাবেক্ষণা কৰি যদি থাকেই আমি যোৱাৰ পাছতো বোধ হয় এই পবিত্ৰ অনুষ্ঠানবোৰ জীয়াই থাকে। আৰু সেইসকলৰ লগত সহযোগ কৰি আমি অধৰ্মী দুষাৰটি আপোনাসকলৰ মাজত কৈ যাওঁ, জানি বা অজানিৰে যদি আমাৰ কিবা আকৃষ্ট হয় আটাইকণ আপোনাসকলক শুধৰাই লৈ প্ৰত্যেকৰে দুটি ভাল জ্ঞান আমাক দিব বুলি সবাৰ ওচৰতে মুকলি পাতে। এতিয়া এই হ'ল মহাভাগৱত তৃতীয় স্কন্ধ অৰ্থাৎ কপিল মুনি দেৱহূতিৰ আখ্যান। কপিল মুনি পৰম ভগৱন্ত কেনেকৈ দেৱহূতি মাতৃৰ গৰ্ভত জন্ম ললে আৰু লৈ এনেকৈ জ্ঞান বিজ্ঞান তদন্ত ৰহস্য গুণ ক্ৰীড়া দৈৱ জাতি মায়া কৰণ যুৱ ঈশ্বৰ এই মহাভাগৱতৰ 12 শ্লোকৰ ভাগৱতখন দেৱহূতি মাতৃক সোমোৱাই আছে। এয়াই হ'ল প্ৰথম সংবাদ। আৰু এইকণ কথাকে প্ৰভু ভগৱন্ত বৈকুণ্ঠ যোৱাৰ সময়ত উদ্ধৱৰ আগত কৈছিল। আৰু এইকণ সংবাদকে বনৰ মাজৰ ৰাজা যুধিষ্ঠিৰৰ আগত দেৱহূতি নাৰদে কৈ আছিলে। এই হ'ল তৃতীয় সংবাদ। চতুৰ্থ সংবাদ কপিল মুনি আশ্ৰমত কৃষ্ণ মৈত্ৰেয়ী মুনি আশ্ৰমত মৈত্ৰেয়ী মুনিয়ে গোটেই ৰাতিটো বিদ্ৰোহ কৰিছিল। চতুৰ্থ সংবাদ। আৰু এইকণ কথাকে আজি গংগাৰ পাৰত শুকদেৱে পৰিধি ৰজাক কৈ আছে। কি কাৰণত ক'বলগীয়া হ'ল? পৰিধি ৰজাক সিংহীয়ে অভিশাপ দিছিল 7 দিনৰ ভিতৰত তোমাক অসমীয়াৰে দৰ্শন কৰ। তেতিয়া ৰজা বৰ বিব্ৰত কৰিল। আৰু বিব্ৰত কৰি যেতিয়া ৰাজদৰবাৰ দুগৈ কান্দি আছিল সেই সময়ত 60,000 মুনি চাপিলে। তেতিয়া 60,000 মুনি ৰজা পৰিহিতে কাউ বাউ কৰি তেওঁলোকক কৈছিলে যে সিংহী মুনিয়ে মোক অভিশাপ দিলে 7 দিনৰ ভিতৰত অসমীয়াকে মোক দৰ্শন কৰিলে। ইয়াৰ কিবা উপায় আছে নেকি? তেতিয়া 60,000 মুনিয়ে বহু ৰকমৰ উপায় দিলে। কোনোৱে ক'লে পূজা কৰা, কোনোৱে ক'লে
ধ্যান কৰা, কোনোসকলে যজ্ঞ কৰা, কোনোসকলে দান দক্ষিণা কৰা ইত্যাদি নানা ৰকমেৰ পৰামৰ্শ আগবঢ়ায়। কিন্তু পৰিধি ৰজাই সেইবোৰ পৰামৰ্শ মনোগ্ৰাহী নহয়। সদৌ পৰিধি ৰজাই মুনিসকলক ক'লে, গুৰুসকল আপোনালোকে মোক যিবোৰ পৰামৰ্শ আগবঢ়ালে এইবোৰ পৰামৰ্শ মোৰ মনোগ্ৰাহী নহ'ল। গতিকে মই দুটি প্ৰশ্ন দিওঁ, এই প্ৰশ্ন দুটি উত্তৰ মোক দিওঁ। বোলে কোৱাচোন। প্ৰথম প্ৰশ্নটো হ'ল সাপে মোক খাওক, তাত আপত্তি নাই। মই যেতিয়া বেয়া কামেই কৰিলোঁ মোক সাপে খোৱা ভাল। কিন্তু সাপে খালেও কেনেকৈ মই সাপডাল নেদেখিম তাৰ উত্তৰটো দিওঁ। ২ নম্বৰ প্ৰশ্ন হ'ল মই মৃত্যু হ'ম, তাত আপত্তি নাই। মোৰ নিচিনা এজন অজ্ঞানী মানুহ এই পৃথিৱীত জীয়াই থাকিব নাপায়। কাৰণ মই পিছত উপাসনা কৰি থকা ঋষিক যেতিয়া মই অপদস্থ কৰা হ'ল আৰু মই যদি এই সাপৰ পৰা নিষ্ঠা পাই থাকোঁ তেনেহ'লে পৃথিৱীখনত অন্যায় অনীতি বাঢ়ি যাব। গতিকে মই অকালতে মৃত্যু হ'ল মোৰ বৰ ভাল। কিন্তু মৃত্যু হ'লেও মই মৃতকৰ যান্ত্ৰণা কেনেকৈ নাপাম এই উত্তৰটো লাগিব। এই দুটি প্ৰশ্নৰ উত্তৰ বিচাৰিছোঁ। তেতিয়া ৬০,০০০ মুনিয়ে ৰাজা পৰিষদক কৈছিলে, ৰাজা তুমি যি দুটা প্ৰশ্নৰ উত্তৰ বিচাৰিছা এই দুটা প্ৰশ্নৰ উত্তৰ আমাৰ হাতত নাই। কাৰণ যাক সাপে খাব সেই সাপ দেখিব, আৰু যিয়ে মৃত্যু হ'ব সেই মৃতকৰ যান্ত্ৰণা পাবই, ৰেহাই নামিয়ে। কোনোবাই ২ দিন কৰি থাকক, কোনোবাই ১০০ দিন কৰি থাকক, প্ৰশ্ন নাই। জীৱ যোৱাৰ সময়ত যান্ত্ৰণাখন পাবই। মুনিৰ মুখত দেৱে ই কথা শুনিলা, ভূমিত পৰিয়া ৰজা কান্দিলা। মুখত ঢুকিয়াই আজি কুইটি ৰজা বাবুৰি কান্দিছে। মোক তেনেহ'লে কি কৰিব? এইমতে কান্দি থকাৰ সময়ত ব্যাস মুনি আহি ক'লে, ব্যাসে ক'লে, এয়া ৰজা তুমি ধৈৰ্য ধৰা, বিপদত ধৈৰ্যৰ ঔষধ তুমি পঢ়া। ৬০,০০০ মুনিয়ে যি দুটা প্ৰশ্নৰ উত্তৰ তোমাক দিব নোৱাৰিলে সেই দুটা প্ৰশ্নৰ উত্তৰ মই দিম। ব্যাসে বোলে, শুনা ৰজা আমাৰ বচন, গংগা তীৰে ভাগৱত কৰিও তুমি যদি ৭ দিন গংগাৰ পাৰত ভাগৱত শুনি থকা তেনেহ'লে তোমাক সাপে খাব, সাপে দেখিবা, আৰু মৃত্যু হ'বা, তুমি মৃতকৰ যান্ত্ৰণা নাপাবা। তেতিয়া লগে লগে তেতিয়া ভাগৱত নাই। পৰিধি ৰজাই ব্যাসৰ চৰণ কৰি কৈছিল, মুনিব আপুনি পৰামৰ্শ এটা গুণ গুৰু। সেই ভাগৱত ক'ত আছিল? সেই ভাগৱতখন কোনে শুনাব? তেতিয়া ক'লে, ৰবাচোন, মোৰ পুত্ৰ সূৰ্যদেৱৰ গৰ্ভত ১৮,০০০ ভাগৱতৰ চকুত সোমাই বৈকুণ্ঠত আছে। তোমাৰ যদি ভাল হয়, ভাগ্য ভাল হয়, আহি পাব, মই স্মৰণ কৰিম। খুব বুলি স্মৰণ কৰাৰ লগে লগে সূৰ্যদেৱ আহি উপস্থিত হ'ল। প্ৰণাম কৰি কৈছে, পিতৃদেৱ কিহৰ কাৰণে আপুনি স্মৰণ কৰিলে কওক। কৈছে, এই ৰজা পৰিষদক ৭ দিনৰ ভিতৰত অসমীয়াকে দংশন কৰিব। তোমাৰ গৰ্ভত যি ১৮,০০০ ভাগৱতৰ শ্লোক আছে, এই ১৮,০০০ ভাগৱতৰ শ্লোক গংগাৰ পাৰত ৭ দিন সোমোৱাই দি ৰজা পৰিষদক আত্মক বুদ্ধি দিয়ে। কৈছে, পিতৃ তেনে বাক্য মোক নক'ব, অন্য কিবা অৰ্ডাৰ দিব। ১ নম্বৰতে ই ধন পাণ্ডৱ কুলত জন্ম লৈ ঈশ্বৰ উপাসনা কৰি থকা ঋষি দণ্ডক মণ্ডলী ভাঙিয়া পেলাইলা, ধুতি বস্ত্ৰ উতৰিব ছিঙিয়া পেলাইলা, একপুত্ৰ মৰা সৰ্প কাষতে আছিলা, ধনুগুণে আনি ৰজাই গলে মাৰিলা, এইবোৰ কৰ্ম কৰি আহিবই নোৱাৰা। গতিকে এই নৰাধন অধুগতি যাওক, ১০০ কোটি জন্ম কুকুৰ চিগাৰ গাহৰি গৰ্ভত জন্ম লৈ ই বিশ্বাসৰ উচতাই পেলাই ভাল। আৰু ২ নম্বৰ, মই ৭ দিন মোৰ গৰ্ভত ভাগৱতখন আছে সঁচা, একেলগে মই ৭ দিন ভাগৱত ক'তো নহওঁ।
কাৰণটো এজনী গাই খীৰাওঁতে কিমান সময়, কিমান সময় মই এটা ভাগৱত কওঁ। কাৰণ পুৰী লোকসকল এজনী গাই খীৰোৱা সময়হে ভাগৱত শুনাৰ ধৈৰ্য থাকিব, তাৰপৰা ভাগৱত শুনাৰ ধৈৰ্য নাথাকে, হয়নে? তাৰ প্ৰমাণ আজি আপোনালোকে খুব বেছি 3 ঘণ্টা, তাৰ ওপৰত আপোনালোকে উঠিব। সেইকাৰণে ময়ো এতিয়া আজি 6 বছৰ মানৰ পৰা আপোনালোকৰ পাৱাৰ ধৰি লৈ মই য'তে যাওঁ 2.5 ঘণ্টা 3 ঘণ্টা ভাগৱত গাওঁ, বুজে সেইটো হয়নে? এই তেতিয়া যেনিবা বিয়াকে সুখদেৱক ক'লে, হে পুত্ৰ, তুমি মোৰ কীৰ্তি বাক্যটো পালন কৰি পৰিশী ৰজা কৰিয়ে ধৰাৰ কাৰণে তেওঁ বেয়া কৰ্ম আগবাঢ়িলে। তেওঁ মহাগুণী জ্ঞানী পণ্ডিত ৰজা আছিল। গতিকে তুমি মোৰ বাক্য পালন কৰি ভাগৱত শুনোৱা। এই ভাগৱত শুনোৱাই যাওঁতে 2য় স্কন্ধত আজি গংগাৰ পাৰত সুখদেৱে পৰিচিত কৰিছে, ৰজা শুনি লোৱা, কপিলমুনি নামে পৰম ভগৱন্ত দেৱতী মাতৃ গৰ্ভত জন্ম লৈ এই 18,000 ভাগৱতৰ স্বৰূপ কেনেধৰণে ক'লে আৰু কোৱাৰ লগে লগে দেৱতী মাতৃয়ে সেই কথাখিনি আহি লৈ চলি কেনেকৈ আত্মাৰ গতি বৈকুণ্ঠ গ'লে, এই আটাইখন কথা ৰজা তোমাক কৈ যাম, তুমি কাম কৰিছিলা। ইয়াৰ লগে লগে পুৰুষী ৰজাই প্ৰশ্ন কৰি আছে দ্বিতীয়টি, আৰু সুখদেৱে এইখন ভাঙনি কৰি গৈ আছে, হয়নে? গতিকে আমাৰ এতিয়া ইমানখিনি পাইছে, এই মহাভাগৱতখন 4 প্ৰকাৰে আমাক বুজাই আছে। প্ৰথম প্ৰকাৰটো বিস্তত বুজাই গৈ আছে, তাৰমানে গংগাৰ পাৰত সুখদেৱে পৰিচিত কৰি যোৱা এই হ'ল বিশ্ব কাহিনী। 2 নম্বৰ ইয়াক দেহ মাজত বুজাই আছে, ভাগৱতে কিমান দেহে কিমান, দেহে কিমান, ভাগৱতে কিমান, পৰমাৰ্থিক তত্ত্ব। আৰু 3 নম্বৰ এই কথাখিনিকে বুজাই আছে, ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত আমি কেনেকৈ ব্যাকুল হৈ আছোঁ, আমি কেনেকৈ সদায় কেৱল পেটটোৰ কাৰণে, ভাৰ্যা পুত্ৰ পোষণ পালনৰ কাৰণে কেনেকৈ ব্যাকুল হৈ আছোঁ, এই ইয়াত বুজাই আছে। আৰু 4ৰ্থ প্ৰকাৰে আমাক বুজাই আছে, আমাৰ আয়ুটো যে সূৰ্যৰ লগত হৰণ হৈ সদায় হৰণ হৈ গৈ আছেই, তাক আমি বুজিব পৰা নাই। শিশুকাল গ'ল, যৌৱনকাল পালোঁ, কেনেকৈ যৌৱনকালে পালে তাক মই জানিব আপোনাক। আকৌ যৌৱনকালটো গৈ কেনেকৈ আমি বৃদ্ধকালত সোমাই গ'লোঁ, তাৰ কথাটো আমাৰ উল্লেখ নাই, হয়নে? আৰু বৃদ্ধকালৰ পাছত আমি যে যোৱাকাল এটা পাম, যোৱাকাল পোৱাৰ লগে লগে বিভৎস শৰীৰ আঁকি ধুৱে নিব, 3 থানে থৰিব ভাগ, অহয় মাধৱে সবেও মৰিবে তথাপি বোলাহে আগ। আমি ঠেক বিচনাত পৰাৰ লগে লগে আমাৰ দেহটো 3 ভাগ হ'ব। হয়, কোনে কোনে দিছিলে এই 3টা ভাগ? এটা দিছিলে মোক উপায়, তাৰমানে মোৰ পিতৃয়ে, আৰু এটা ভাগ দিলে মোৰ মাতৃয়ে, আৰু এটা ভাগ দিলে ভগৱান। ভগৱন্তে আমাক কি কি দিছিলে? 5টা ভোগ, শীত তেজ গুণ বম, হয়নে? 6টা ঋতু, লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য, 2টা ইন্দ্ৰিয়, তাৰ লগত মন বুদ্ধি চিত, তাৰ লগত দিলে 17 যতন 3টা গুণ, তাৰ লগত যিদিনা আহিব ওলাম সেইদিনা দিলে মোক কাল আৰু মায়ে 2টা। এই হ'ল 24টা তত্ত্ব। হয়, এই 24টা তত্ত্ব পূৰ্বগতে আমাক দিলে। মৃত্যু হোৱাৰ 1 ছেকেণ্ড 2 ছেকেণ্ডৰ আগমুহূৰ্ততে 3 ভাগ কৰি ভগৱন্তৰ বস্তুখিনি লৈ গুচি যাব। ভগৱন্তে মোৰ বা আপোনাৰ তেওঁৰ পৰা তেখেতক কি দিলে? আমাক দিলে সাত। এজন মানুহ বৰ সাত নহয় বাৰু, আৰু এজন মানুহ বৰ ভয়। এইবোৰ কোনে দিছিলে? ভগৱন্তে দিলে। গতিকে ভগৱন্তে যিবোৰ বস্তু আমাক দি থলে, সেইবোৰ বস্তু টুকুৰা কৰি বান্ধি লৈ ভগৱন্তে লৈ গুচি যাব। কাৰণ আকৌ মোৰ আত্মাটো যায় যিদিনা জন্ম হ'ব, সেইকেইটা নলবলটোৰ নিচিনা লাগিব আমাক। হয়, গাড়ীখনে বেয়া হৈছে, নলবলটোখিনি ৰাখি থৈ আকৌ সেইকেইটা আমাক প্ৰয়োজন নাই। তাৰ পাছত মোক উপায় কি দিছিলে? 3 পদ বস্তু দিছিলে, হাড় দিলে, মগজ দিলে, মজা দিলে। হয়, আৰু আয়ে 6 পদ বস্তু দিলে, নোম, নখ, ছাল, তেজ, মাংস, হয়নে? মেদ, এনেকৈ 6টা বস্তু আয়ে দিলে। সেইকাৰণে মন কৰিছোঁ
আই ভাগৰ বস্তু 6টা, বোপাই ভাগৰ বস্তু 3টা, এই 9টা বস্তু লৈ ঘূৰি ফুৰিম। গতিকে মন কৰিব সৰু কালৰ পৰা কেঁচুৱাটো আপোনালোকে মাকক মা বুলি দুই কোনোবা শিকায়নে? শুভাকুচিত আপোনালোকে কওকচোন, শিকায়? এনেই ক'ব কি মা মা আহে। কিন্তু বাপেকক বোপাই বুলি সি চিনি নাপায়, মাকে দেখুৱাই দিব এইজন তোমাৰ দেউতা বা এইজন বোপাই বা পিতৃ বা পাপা ইত্যাদি আজিকালি ধেৰ ওলাইছিল, হয়নে? এই তদু তাৰমানে মাকৰ 6টা সম্পত্তি লৈ থকাৰ কাৰণে আমি মাকক শুনিব। আৰু ক'ৰবাত কিবা এটা বিপদত পৰাৰ লগে লগে কি আহে জানে? মাকক শুনিব। কিন্তু বোপাই উঠি আহে জানো? নাহে। কাৰণ বাপেকে 3টা সম্পত্তি দিয়ে। গতিকে এই যিদিনা মাকে বিচনাত পৰাৰ লগে লগে 3টা ভাগ কৰিব, সৰুসকলক ভাগ কৰি গুচি যাব। আই ভাগটোৱে বোপাই ভাগটোৱে পেলাই থৈ গুচি যাব। এইটোৱে মাত্ৰ সমাজে লৈ যায়। আবাৰ নিয়ম জুই লগাই ফুৰা, আবাৰ নিয়ম পুতি থোৱা, আবাৰ নিয়ম শ্মশানলৈ যায় চান পাতি ওপৰতে চুলি তেনে জাতি এটা আছে নহয়, আপোনালোকে পাইছে, আমিও পাইছোঁ। হয়, তাতে খুচি খুচি ঢুকাই যাব আৰু কোনোবাই আকৌ দলত পুৱাই দিব। তেনেকুৱা ভাগে ভাগে যাৰ যি নিয়ম তেনেকৈ হয়। গতিকে এই দেহটোৰ কথা আজি মহাভাগৱতে পৰিপাতি কৰি কপিল মুনিয়ে মাকক বুজাওঁতে আজি আমি পাৰত দুটা পাইছোঁ, দুটা কৈছোঁ। প্ৰথম পাৰটো আমি কিহৰ পাৰত পাইছোঁ জানে? সকলোৱে দেৱহূতি পাৰত পাইছোঁ। দেৱহূতি শব্দৰ অৰ্থ কি? শাস্ত্ৰ উত্তম, গীতা ভাগৱতৰ ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন চৰণে পুৰুষৰ নাম। আমি প্ৰথম পাৰটো দেৱহূতি পাৰটো পাইছোঁ। তাৰমানে সেই দেৱৰ ওচৰত যিসকলে আত্মসহকাৰে এই দেহটো আহুতি দিব পাৰি আছে, সেইগৰাকী মানুহে দেৱহূতি হওক, পুৰুষে হওক, পত্নীয়ে বা নাৰীয়ে হওক, তাক আৰু 2 নম্বৰত আমি পাই আছোঁ, আমি সকলোৱে ৰজা পৰিশীলকো 7 দিনৰ ভিতৰত তৎক্ষণাতে দৰ্শন কৰিব। আৰু আমাকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰত তৎক্ষণাতে নিমন্ত্ৰণ কৰিব, ৰেহাই কৰিব। বাৰ 7টা, কাৰোবাৰ বুধবাৰ, কাৰোবাৰ বৃহস্পতিবাৰ, কাৰোবাৰ শুক্ৰবাৰ ইত্যাদি। মুঠতে বাৰকেইটা বেলেগ, কিন্তু 7টা দিনৰ ভিতৰতে 7টা বাৰৰ ভিতৰতে আমি এদিন এই দেহটো এৰি থৈ আত্মাটো গুচি যাম। গতিকে সেই লোকসকল পচা দেহটো লৈ লোকমোহ কৰি, পচা দেহাৰ মায়া কৰি আপোনালোকে বেয়া কাম নকৰিব। বেয়া কাম কৰিলে কি হ'ব? আমাৰ আত্মাটো আমি দুৰ্গতি দিয়া হ'ব। কাৰণ আত্মাটো গৈ কুকুৰ চিকাৰ গাহৰি গৰ্ভত জন্ম লৈ বৰ কষ্ট হয়। সেই কাৰণে এই মহাভাৰতৰ ধৰ্ম কথাটো শুনি আমি ইয়াক পালন কৰি গ'লে নিশ্চয় আমি সকলোৱে পৰিশীল মানুহ, আমিও নহয়। পৰিশীলে এই ভাগৱত শুনি বৈকুণ্ঠত যাব পাৰিলে আমি যাব নোৱাৰা কোনো অৰ্থ নাই, আমিও যাব পাৰিম। কিন্তু পৰিশীলে মানা নিচিনা আমি মানিব লাগিব বুলি 4 বেদ চৰকাৰৰ কাৰণে আমাক বুজাই আছে বুলি। সেই বেলা আহে দুই যমৰ কিংকৰ আঙাৰৰ বৰ্ণ দেহ অতি স্থূলন্তৰ বেঙ্গামুখ 2 চক্ষু 13 কৰি চাই কুপৰ বেগ দয়াতি দশন চুবাৰ হাতে চৰ্ম জৰি লোহা ডাঙ্গ ভয়ংকৰ দেখি তাৰ হৃদয় কম পয়তৰ তৰ অৰাম বিষ্ঠামূত্ৰ এতেয়াতি ক্ষয় হুয়া ভয় পাছে দুটে যাতনা দে হত ভৰাব আমাৰ দেশত
তিনিজন হয়নে? তিনিজন, এজনৰ নাম বেংকামুৱা, এজনৰ নাম সফুৰা, এজনৰ নাম কাল সফুৰা বেংকামুৱা, সফুৰা বেংকামুৱা। এই তিনিজন জন্ম কালফুৰা সফুৰা বেংকামুৱা তিনিটা। আচ্ছা, এইটো এটা বিশ্বত দেখুৱালে সেই তিনিজন জন্মতে আমাক হৈ যায় এইটো বিশ্ব। আৰু যদি আমি ডেনমাৰ্কত চাওঁ, আমাক প্ৰত্যেকৰে এই তিনিটা জন্মতে যিদিনা আমাক ধৰিব সেইদিনা আমি জানিব উচিত আমি যাব হ'ল। হয়, কালফুৰা মানে কি জানে? মানুহ যে কাষকে ধৰি হয়। সফুৰা মানে পেটৰ ৰোগ ব্যাধি বেমাৰ এজন মানুহ জাত কৰি নোচা হয়, এইটো সফুৰা জন্তু। বেংকামুৱা মানে এজন মানুহ চব শৰীৰটো সকলোতে বিক্ৰী হৈ আহিব। হয়, এই তিনিটাই হ'ল ৰোগ আমাৰ দেহৰ। আকৌ আমাক বিশ্বত দেখুৱাইছে যমদূতে সদায় কাক জানে? যিসকলে বেয়া কাম কৰে, যিসকলে পাপ কাম কৰে, সেইসকলেহে এই তিনিটা জমদূতে পাব। আৰু যিসকলে ভাল কাম কৰে, শাস্ত্ৰ ভাগৱতক কাম দিব পাৰে, ভক্তি তত্ত্ব, ভক্তি ধৰ্ম, ভক্তি জানা চাই, ভক্তি দিনে নৰলোকৰ নাহিকে নিষ্ঠা, যিসকলে স্বধৰ্ম পৰিত্যাজ্যম পৰধৰ্ম ভয়াবহম, যিসকলে ভক্তি কৰি আছে সেইসকলক এই জমদূতকেইটাই নাপায়। তেওঁলোকক কোনে দিব? বিষ্ণুদূতে দিব। হয়, আৰু এটা ভাগ মানুহ আছে কি ভকতি নিকট পথ, ভকতি থাকিল চামৰ ওপৰত গমাই নাপায়। এই কিছুমান 2-4জন মানুহ আছে নহয় ভকতিৰ তত্ত্ব নোপোৱা, সেইকেইজনক পাব এই জমদূতে। সেইবুলি আজি যে ভাগৱতৰ ভাষাসকলক এই জমদূতে পাব নাপায়। কাৰণ কলি যিসকলে ভাগৱত শুনে সেইসকলৰ ভকতি আহিব। আৰু কিছুমান লোকসকল অসমত আমি অসমে আপোনালোকৰ একেবাৰে ঘূৰি আছো নহয়, এনে মানুহ কিছুমান পাই বুজিছোঁ মৰি গ'লেও কি ভাগৱত শুনে নাই। দলালে 1000 টকা চান্দা দিব, 2000 টকা চান্দা দিব, কি এই জাৰক এই টোপনি হতে কি মৰিব নাহে, সেই ক'বলৈ কি দৰকাৰ চিৰি দিব লাগে শুনি এটা হয়নে? হয়, আৰু যদি ওচৰৰ মানুহ হয় মন কৰিব মাকখন যদি কি আকৌ তাকো অবজেকশ্যন দিয়ে, মাকখনে দিয়াতে শান্তিয়ে নাই। সেইবোৰক পাব কালফুৰা সফুৰা বেংকামুৱা তিনিটা জমদূতে। যিসকলে ভকতি কৰি ভকতৰ চৰণৰ ধৰি মাথাত ল'ব বা লোৱাৰ যত্ন কৰিব, সেইসকলক কেতিয়াও নাপায়। হয়নে? এতিয়া মন কৰিব, আমাৰ ভকত বুলি কোৱা বস্তু দেৱকী নাৰদে এদিন কৃষ্ণক সুধিছিলে, হে প্ৰভু আপুনি কাৰ লগত থাকিব, কোন ডাঙৰ, মোক এইখন কথা বুজাই কৈছে। তেতিয়া পৰম প্ৰভু কৃষ্ণই দেৱকী নাৰদক কৈছিলে, হেৰা দেৱকী নাৰদ, ভকত একেজনানন্দ হিত হয়, মই ভকতৰ জ্ঞান বিশ্ব। মোৰটো আচৰণ কৰিলে নিষ্ঠাৰ পায়, ভকতৰটো আচৰণ কৰিলে অধুগতি যায়। ভকত মোতকৈ বহুত হয়নে? মই ভকতকে ভাল পাওঁ। গতিকে আজি মই সৰু মৰিগাঁৱৰ পৰা আহিছোঁ আপোনালোকৰ লোকাকুচি। যোৱা বছৰো বিচাৰিছিল, তেনেকৈ বিচাৰি আছে, মই আহিব পৰা নাই। এইবাৰ যেনিবা কিছু সময় উলিয়াই আহি পালোঁ। প্ৰথমে মই অহাৰ লগে লগে মই জানিব লাগিব এইসকল মহাভকত, হক শিশু কিশোৰী, হক বয়োবৃদ্ধ, চব ভকত। মই এইসকলৰ পাৰ ধৰি মাথাত আৰু এইসকল ভকতে যদি মোক ভাল পায়, মণিপুৰত থকা কৃষ্ণক মই ইমান থাকি কৰি দিবলগীয়া নাই বুলি ভাবোঁ। হয়, কৃষ্ণই দেৱকী নাৰদক কৈছে ভকতে ভাল পায় যাক, মই ভাল পাওঁ তাক। গতিকে আপোনালোক ভকতে যদি মোক ভাল পায়, মই ভগৱানৰ ইমান থাকি কৰিবলগীয়া নাই, ভাল পাবই। আৰু যদি আপোনালোক ভকতে মোক খুব বেয়া পালে, তেনেহ'লে মই এইখিনি দীঘল খাই কৰি যদি অষ্টাংগ প্ৰণাম কৰি থাকোঁ, সেই কৃষ্ণ মোক ভাল পাওঁ, সেই কৃষ্ণ মোক ভাল পাওঁ, নাপায়, মিছা কথা হয়নে? গতিকে মন কৰিব, প্ৰথম এই পৃথিৱীখন প্ৰভু ভগৱন্তে সৰ্জন কৰিলে বৰা স্বৰূপে হন্তে দিনা অনন্ত নাভি হন্তে ভূমি উঠাই। প্ৰথম ভূমি উদ্ধাৰ কৰি পাছত দেখিলে পুৰণ গজন ভ্ৰম
চাৰিমুঠি জীৱ মই সৃষ্টি কৰিম সঁচা, মনুষ্যৰ এটা জাতি সৃষ্টি কৰিম। কিন্তু মনুষ্য জাতিটোৱে কাক লৈ চলিব? প্ৰথম প্ৰভুভগৱান নাই অকলে অকলে ভাবি চিন্তা কৰিলে, তেনেহ'লে প্ৰথম পোহৰ কৰি ল'ব লাগিব, চন্দ্ৰ সূৰ্য জন্ম দিয়াই ল'ব লাগিব, হয়নে? আৰু মনুষ্য জাতিটো পাছত জন্ম দিয়াম, তেওঁলোকে কি ধৰ্ম কি নীতিত থাকিব, তেতিয়া তেওঁ লগে লগে বৈষ্ণৱ সনাতন ধৰ্মক জন্ম দিয়াব। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লিখি থৈ গৈছে নহয়, কৃষ্ণ সূৰ্য ভয়ংকৰো দি ধৰিলা, নাম ধৰ্ম কৰিলা দি ধৰিয়া। কৃষ্ণ সূৰ্য যিদিনাই জন্ম দিয়া হ'ল, সেইদিনাই বৈষ্ণৱ সনাতন ধৰ্ম গ্ৰহণ কৰা। আৰু তাৰ পাছত প্ৰভুভগৱানে আকৌ ভাবিলে মনুষ্যসকলে কি নীতি লৈ চলি থাকিব, বা উৰণ ভজন ভৱনসকলৰ কি নীতি মনুষ্যসকলে পালন কৰিব, তেনেহ'লে মই নীতি কেইটামান উলিয়াব লাগিব, হয়নে? তেওঁ নীতি 5টা মানে জন্ম দিয়ে। তাই এটা প্ৰমাণ আপোনালোকে পাইছে নহয়। 1947 চনৰ 15 আগষ্টৰ দিনা আমাৰ ভাৰতখন স্বাধীন কৰা হ'ল। জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী পাতি তেওঁলোকে মন্ত্ৰীবৰ্গসকলে মিটিং কৰি এবাৰ সভা কৰিলে। সভাত জাতিৰ পিতা মহাত্মা গান্ধীয়ে ক'লে, আমি ইমান দিন ব্ৰিটিছৰ আন্দোলনে চলি আছিল, এতিয়া আমাৰ যেতিয়া নিজৰ এখন ভাৰত আমাৰ স্বাধীন হৈ গ'ল, আমাৰ এখন সংবিধান ইয়াত ৰচনা কৰিব লাগিব। সংবিধানখন কাক দিয়া হৈ ৰচনা কৰিব? সদৌ শেষত চালি জাৰি চাই B.R. আম্বেদকাৰ, তেওঁ এজন মুছলমান, তেওঁক ক'লে তুমি এই ভাৰত সংবিধানখন ৰচনা কৰা। প্ৰস্তাৱ আকাৰে তেওঁ দায়িত্ব দিয়া হয়। আৰু তেওঁ উৰণ ভজন ভৱন 4 মুঠি জীৱ কেনেকৈ চলিব, এই সংবিধানখন ৰচনা কৰাৰ আগমুহূৰ্তত তেওঁ পুৰাণ মানে শাস্ত্ৰ ভাগৱত চাই আটাইখিনি পাই গ'ল। প্ৰভু ভগৱন্তে পৃথিৱী সৰ্জন কৰাৰ লগে লগে এই নীতি 5টা সৰ্জন কৰিলে। এই নীতি 5টাক লৈ যদি মই সংবিধানখন ৰচনা কৰা হয়, তেনেহ'লে কোনো জীৱই মানে দুখৰ অনুভৱ নকৰিব, সকলোৱে শান্তি পাব। সেয়ে হ'ল ৰাজনীতি, ধৰ্মনীতি, শিক্ষানীতি, অৰ্থনীতি, সমাজনীতি, 5টা নীতি। এতিয়া এই 5টা নীতি সংবিধানৰ নীতি বুলি যদি আমি সকলোৱে পঢ়ি থকা হয়, আমাক নাহিব। জানিব উচিত এই 5টা নীতি আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে আমি 5টা নীতি মানি লোৱা শিকিব লাগিব, হয়নে? যেনেকৈ নীতি এজন বাপেকক পুতেকহঁতে মানি চলাটো নীতি। যদি সেই নীতি ভংগ কৰে, তেনেহ'লে সেইসকলে বহু হৰিনাম লৈও সামৰ্থ নাই। মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিছে, এক নামে যত পাপ সঙাৰিতে পাৰে, ততে পাতকি পাপ কৰি তেনেকুৱা। এবাৰ যদি আপুনি ৰাম বুলি ক'ব পাৰে, লক্ষ লক্ষ কোটি কোটি পাপ যদি আছিলে আপোনাৰ গাত, চব নাম। কিন্তু আকৌ কেইবাটামান লুটিয়াই পেলাই চাবচোন, তাত মহাপুৰুষ শংকৰদেৱে লিখি থৈ গৈছে, কৰি ন পাতকি। কি কাৰণ? শংকৰদেৱৰ ভুল হ'ল নেকি? যদি এবাৰ নাম ল'লে চব পাপ নাশে হয়, ইয়াত আকৌ পাপৰ শব্দটো পাছত কিয় লিখি থৈ গ'ল? এই তাৰমানে নীতি ভংগ কৰি যদি আপুনি লক্ষ লক্ষ কোটি কোটি বাৰ ৰাম নাম লয়, কামত নাহিব। নহয়, এজনী বোৱাৰীয়ে শহুৰ শাহুৰক মানি চলাটো নীতি। যদি তেওঁ শহুৰ শাহুৰক জাত কৰি নামানে, সেয়া নীতি ভংগ, হয়নে? এটা ল'ৰাই বাপেক পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হিন্দু জননী জন্মভূমি চৰকাৰ কি কৰিব, ঠিক। গতিকে সেই পিতৃ মাতৃ যিজন মানুহে নামানে, সেইজন মানুহে যেনিবা দুপৰীয়া গা ধুই লৈ বৰ পাকা মন্দিৰ এটা বনাই আছিল, লৈ যায় বৰ তাত লৈ যায় গুটি মাৰি আছিল, কামত আহিব। সেয়া গুটিৰ নাম ঈশ্বৰে কাণত নলয়, বেয়া পাব। এগৰাকী বোৱাৰী মন কৰিব, শাহু শহুৰক জাতকে নামানে, যথাই কথাই বেয়া লগা কিছুমান কৰে। কিন্তু দুপৰীয়া গা ধুই এইডাল ধূনা মাল লৈ কৃষ্ণ 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 কৃষ্ণ
কিন্তু দূৰৰ পৰা মানুহে দেখি কি কৰি জানে ধন্যবাদ আমাৰ আকৌ বোৱাৰীয়ে এই বোৱাৰীয়ে কিছুমানে ইমান সৰু ধূনা বনাব এই আমাৰ আকৌ বোৱাৰীজনী চাবা এই ডাঙৰ ধূনা বনাব কি ধৰণে কিন্তু তেওঁ কৃষ্ণ কৃষ্ণ নামটো বৰ ডাঙৰ ধূনা বনাব ঘূৰি ফুৰিলেও কৃষ্ণই সেয়া কাম দিয়া নাই কাম তেওঁ নীতিভংগ কৰিছে গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে নীতিভংগ নকৰিব যদি নীতিভংগ নকৰে তেনেহ'লে অলপ নামি আপোনাৰ আত্মাত ভুগি যাব আৰু নীতিভংগ কৰি লোৱা নাম বস্তাই বস্তাই যদি নাম লৈ আছে কামত নাই এয়ে হ'ল ভাগৱতৰ মহাকৰ্ম আকুৰি পাছহাত কৰি চৰ্ম জৰিয়ে বান্ধয় গলে দুলে দিয়া দীৰ্ঘ পথে টানি নে কাটিবাক লাগি যেন ৰাজদূতচয় নেয় কোনো মনুষ্যক তাকো সেহি নয় দূতৰ ভৎসনে তাৰ কম্পে সৰ্বগাই পথে জানতে অনেক কুকুৰে বেহি খাই সুধায় তৃষ্ণায় ইয়াতি উদৰ দহয় তলত পদ বালি অচৰণ